ড্ৰামত তাল লগাই দিয়াটো লোকচান হয়নে লাভ হয়নে কিমান দিনত প্ৰফিট হয় বুলি চবেই মানে কমেণ্ট কৰি আছে। আচলতে লাভ লোকচানটো পিছৰ কথা। ব্যৱসায় এটা কৰিলে প্ৰথমতে লাভ হ'বনে লোকচান হ'ব কোনো গম নাপায়, পিছতহে গম পাব। আৰু যেতিয়ালৈকে যিকোনো মানে আপুনি যিমান টকা ইয়াত ভৰাইছিলে বা যিমান টকা দি আপুনি বস্তুটো কিনিছে, এই পইচাকেইটা ওলোৱাৰ পিছতে আপুনি লাভ লোকচানটো ক'ব পাৰিব। এনেকৈ লাভ লোকচানটো ক'ব নোৱাৰে। আৰু হয় ঠিকেই মানে আপোনালোকে ভাল কমেণ্টে কৰিছে, লাভ লোকচানটো থাকিবই। আৰু তাৰপিছত সদায় যদি এনেকুৱা চব কাষ্টমাৰে যদি আহি কিনি মোৰ ইয়াতে যদি মানুহে কাম কৰি থাকে, তেতিয়াহ'লে মোৰ লোকচানটো কেতিয়াও নহয় বুলি ভাবিছোঁ। আৰু লোকচানটো মানে হ'ব নহয়ে মানে সদায় যদি কামত লাগি থাকোঁ বা তেতিয়া লোকচানটো নহয়। আৰু ড্ৰামৰ পইচাটো কিমান হাজাৰ টকা বা কিমান লাখ টকা সোমালে, এই পইচাটো যদি 1 লাখ টকা সোমালে আপুনি 1 লাখ টকাটো ওলোৱাৰ পিছতে আপুনি লাভ লোকচানটো ধৰিব পাৰিব। যদিহে আপোনাৰ 50,000 টকা সোমাই 50,000 টকাটো ওলোৱাৰ পিছতে আপুনি লাভ লোকচানটো ধৰিব পাৰিব। দিনত যদি তাল লগাওঁ তেতিয়া আমি 1500কৈ লওঁ, তেতিয়া 1500কৈ ল'লে মানে এইকণ পইচা কিমান আমি ওলাব, কিমান দিনত ওলাব লাগিব। সেইটো কাৰণে লাভ লোকচানটো ভাবিলে মানে একো কামেই কৰিব নোৱাৰে। আপোনালোকে চব মানে ধৈৰ্য্যৰ ফল সদায় মিঠা, ধৈৰ্য্য হৈ থাকিব লাগিব। যিকোনো কাম সদায় লাভটোৱে বিচাৰিলে নহ'ব, কেতিয়াবা লোকচান হৈও মানে কামটো কৰিব লাগিব। তেতিয়া কষ্ট কৰি থাকোঁতে এদিন হ'লেও যেনেকৈ হ'লেও লাভটো হ'বই। আৰু হৈ এতিয়া বৰ্তমান আমি ক'লা মেখেলা চাদৰ আজি লগাইছিলোঁ 16 যোৰা, এতিয়া শেষ হৈ গ'ল। ধন্যবাদ।